last 7 years, it feels like I met Radhika yesterday. But every day I fall more and more in love. Like my brother-in-law says, that when he used to see my sister, he had volcanoes and fountains going up in his heart. I would say I have earthquakes and tsunamis going in my heart when I see Radhika. So, thank you Radhika for everything. Anand, I will never be able to express how proud I am. মায়ানগৰী মুম্বাইত বিশ্বজুৰি চৰ্চিত এখন বিয়া বিশ্বৰ নামী দামী তাৰকাৰ উপস্থিতিত ৰাধিকা মাৰ্চেণ্টৰ সৈতে ধনাঢ্য মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ যুগ্ম জীৱন আৰম্ভ দিনৰ 3 বজাত আছিল অনন্ত ৰাধিকাৰ বিবাহৰ লগ্ন মুম্বাইৰ জিঅ' ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত অনুষ্ঠিত হয় বিবাহ অনুষ্ঠান আজি শুভ বিবাহৰ অনুষ্ঠানৰ পিছতে কাইলৈ অনুষ্ঠিত হ'ব শুভ আশীৰ্বাদ পৰ্ব দেওবাৰে অনুষ্ঠিত হ'ব মংগল উৎসৱ অনন্ত ৰাধিকাৰ বিয়াত অংশগ্ৰহণ কৰিছে দেশৰ লগতে বিদেশৰ বহু কেইগৰাকী ভিভিআইপিয়ে বিশ্বনেতাৰ পৰা আন্তঃৰাষ্ট্ৰীয় উদ্যোগপতি তথা ছবি জগতৰ পৰা ক্ৰীড়া জগতলৈ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও প্ৰতিষ্ঠিত তথা বিশিষ্ট ব্যক্তিয়ে অংশ লৈছে অনন্ত ৰাধিকাৰ বিবাহত দিনৰ 3 বজাত আছিল ইতিমধ্যে অনন্ত ৰাধিকাৰ বিবাহৰ বাবে মুম্বাইৰ জিঅ' ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰলৈ আগমন ঘটিছে দেশী বিদেশী তাৰকাৰ আৰু অনন্ত ৰাধিকাৰ বিবাহৰ বাবে এণ্টিলিয়াটো উৎসৱমুখৰ পৰিৱেশ সেলিব্ৰিটিয়ে ভিৰ কৰিছে নাচি বাগি আনন্দত মস্কুল সকলো সেই দৃশ্যও আমি আপোনালোকক দেখুৱাইছোঁ সমান্তৰালভাৱে এয়া আম্বানী পৰিয়াল আম্বানীৰ গোটেই পৰিয়ালটো আমি দেখুৱাইছোঁ একেলগে তেওঁলোকে ফটোৰ বাবে পষ্ট দিছে আৰু লগতে সকলো অভ্যাগতক আদৰণি জনাইছে সকলোকে স্বাগতম জনাইছে সকলো অতিথিক মৰম সম্ভাষণ দিছে ভাৰতৰ ভিতৰতে সবাতোকৈ ধনী ব্যক্তি কিন্তু ভাৰতীয় সংস্কৃতি আৰু ভাৰতীয় পৰম্পৰাৰ প্ৰতি যি মৰম ভালপোৱা সন্মান তেওঁলোকৰ আছে সেয়া চালে চকুৰোৱা ভাৰতীয় সংস্কৃতি ভাৰতীয় পৰম্পৰাক তেওঁলোকে উদ্ভাসিত কৰিছে এই বিয়াৰ মাধ্যমেৰে কালি শিৱ শক্তি পূজা অনুষ্ঠিত হৈছিল ইয়াৰ পূৰ্বে গণেশ পূজা হৈছিল আনকি নীতা আম্বানীয়ে বিশেষকৈ ভাৰতবৰ্ষৰ বিশেষ ধৰ্মীয় স্থানসমূহত গৈ ধৰ্মীয় গুৰুসকলক নিজেই এই বিয়াৰ বাবে আমন্ত্ৰণ জনাই আহিছিল ইয়া হৈছে সন্মান ভাৰতীয় পৰম্পৰাৰ প্ৰতি ভাৰতীয় সংস্কৃতিৰ প্ৰতি বা নিজৰ ধৰ্মৰ প্ৰতি ইয়া আনন্দ দেখুৱাইছোঁ আমি কেনেধৰণে ৰিলায়েন্স পৰিয়ালৰ কৰ্মীসকলেও আনন্দ প্ৰকাশ কৰিছে যিহেতু প্ৰত্যেকটো স্থানতেই মায়ানগৰী মুম্বাইত এতিয়া জাতিষ্কাৰ হৈ আছে এই বিয়াৰ উৎসৱমুখৰ পৰিৱেশে গোটেই মায়ানগৰী মুম্বাইখনেই যেন উৎসৱথলীলৈ এতিয়া পৰ্যবেক্ষিত হৈছে কেনেধৰণে আনন্দ উৎসাহ কৰিছে সেয়াও আমি দেখুৱালোঁ লগতে এয়া দেখুৱাইছোঁ অনন্ত আম্বানী দৰা যেহেতু মুকেশ আম্বানী পৰিয়ালৰ কনিষ্ঠ পুত্ৰ হয় অনন্ত আম্বানী সেয়েহে তেওঁৰ বিয়াখনৰ বাবে সকলো ধৰণৰ আয়োজনে কৰা হৈছে আৰু সকলো আয়োজনে কিন্তু ব্যতিক্ৰম আৰু এই ব্যতিক্ৰম আয়োজনে সমগ্ৰ বিশ্ববাসীকেই চমকিত কৰিবলৈ সক্ষম হৈছে বিবাহপাশত আবদ্ধ হল অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্ট উখল মাখল মুম্বাইৰ জিঅ' ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰ ভিন্ন ক্ষেত্ৰৰ দামী দামী ব্যক্তিৰ ভিৰত খদমদম মুম্বাই দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ থকা অনন্ত ৰাধিকাৰ বিবাহক লৈ উথপ-থপ পৰিৱেশে বিৰাজ কৰিছে মায়ানগৰী মুম্বাইত যুগ্ম জীৱনৰ পাতনি মেলিলে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানী আৰু নীতা আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী আৰু উদ্যোগপতি বীৰেন্দ্ৰ মাৰ্চেণ্ট আৰু শৈলা মাৰ্চেণ্টৰ কন্যা ৰাধিকা মাৰ্চেণ্টে শুকুৰবাৰৰ পৰা 3 দিনীয়া মূল সূচীৰে
মুম্বাইৰ জিঅ' ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত অনুষ্ঠিত হৈছে আনন্দ ৰাধিকাৰ বিবাহানুষ্ঠান। বৈদিক হিন্দুৰ পৰম্পৰাগত ৰীতি নীতি অনুসৰি সম্পন্ন হৈছে বিবাহৰ অনুষ্ঠানসমূহ। শুকুৰবাৰে শুভ বিবাহ অনুষ্ঠান, শনিবাৰে শুভ আশীৰ্বাদৰ অনুষ্ঠান, দেওবাৰে বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান। সৰু পুত্ৰৰ বিয়াক লৈ স্বাভাৱিকতে ঠৌকি বাথৌ হৈ পৰিছে আম্বানী পৰিয়ালৰ সকলো সদস্যৰ মন প্ৰাণ। আম্বানী পৰিয়ালে আঠে বেঠে আদৰিছে প্ৰতিজন অতিথিক। শুকুৰবাৰে দিনৰ ৩ বজাত আনন্দ ৰাধিকাৰ বিবাহৰ মুহূৰ্ত। বিবাহৰ বাবে বলিউড হলিউডৰ নামী দামী চেলিব্ৰিটিৰ পৰা সংগীত শিল্পী, ৰাজনীতিক, উদ্যোগপতিয়ে ভিৰ কৰিছে মায়ানগৰী মুম্বাইত। আনন্দ আৰু ৰাধিকাৰ বিবাহৰ পূৰ্বে এণ্টালিয়াত সম্পন্ন হল শিৱ পূজা। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। পূজাত অংশগ্ৰহণ কৰে আম্বানী পৰিয়ালৰ সকলো সদস্যৰ লগতে ভাবি বোৱাৰী ৰাধিকা মাৰ্চেণ্টে। পূজাত অংশ ললে বলিউড অভিনেত্ৰী অনন্যা পাণ্ডে, জাহ্নৱী কাপুৰ, সনন্যা কাপুৰ, অভিনেতা ৰণবীৰ সিং, সঞ্জু বাবা, সংগীত শিল্পী কৈলাশ খেৰে। পূজাত সপত্নীক অংশ ললে ভাৰতীয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। For the last 7 years, it feels like I met Radhika yesterday. But every day I fall more and more in love. Like my brother-in-law says, that when he used to see my sister, he had volcanoes and fountains going up in his heart. I would say I have earthquakes and tsunamis going in my heart when I see Radhika. So, thank you Radhika for everything. Anand, I will never be able to express how proud I am. সম্পন্ন হল অনন্ত ৰাধিকাৰ বহু প্ৰতীক্ষিত বিবাহ। বিবাহথলীত দেখিবলৈ পোৱা গ'ল ভিন্ন ক্ষেত্ৰৰ তাৰকাৰ সমাহাৰ। বিবাহ অনুষ্ঠানৰ শোভা বঢ়ালে বলিউডৰ চেলিব্ৰিটিসকলেও। দেখিবলৈ পোৱা গ'ল শাহৰুখ খানৰ পৰা মাধুৰী দীক্ষিত, অনিল কাপুৰলৈ, ৰণবীৰ কাপুৰৰ পৰা টাইগাৰ শ্ৰফ, জাহ্নৱী কাপুৰলৈ। বলিউডৰ নবীন প্ৰবীণ জনপ্ৰিয় প্ৰতিখন মুখ দেখা গ'ল। জুহি চাওলাক দেখা গৈছে। এনেধৰণেই আহিছে বিভিন্নজন আৰু আনন্দ প্ৰকাশ কৰিছে এই বিয়াত উপস্থিত হৈ। এই পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ। জুহি চাওলা আৰু পৰিয়ালৰ সদস্যসকল এই মুহূৰ্তত আহি উপস্থিত হৈছে। যিহেতু এই অহা যোৱাৰ প্ৰক্ৰিয়াটো চলি থাকিব, আজি নিশালৈকে এনেধৰণে মানুহ অহা যোৱা কৰি থাকিব। সমান্তৰালভাৱে কাইলৈও বিশেষ অনুষ্ঠান আছে, দেওবাৰেও বিশেষ অনুষ্ঠান আছে। এই ধাৰাবাহিক অনুষ্ঠানবোৰতো বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোক আহিব। জিঅ' ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰৰ পৰা এয়া আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ। VIP, VVIP যিসকলক নিমন্ত্ৰণ দিয়া হৈছে প্ৰতিগৰাকীয়ে এবাৰ হ'লেও গৈ দেখা দিছে। এয়াই হৈছে আম্বানী পৰিয়ালৰ প্ৰতি ভালপোৱা বা মৰম। আৰু সেই ভালপোৱা মৰমৰ বাবে আজি ঢপলিয়াই গৈছে এইসকল লোক। আৰু খুব আৱেগেৰে সকলোকে আমন্ত্ৰণ জনাইছিল, খুব মৰমেৰে সকলোকে আমন্ত্ৰণ জনাইছিল এই বিয়ালৈ। ৰজনীকান্তকো দেখা গৈছে চাওক। আৰু আমি আনফালে দেখুৱাইছোঁ আম্বানী পৰিয়ালৰ প্ৰতিগৰাকী সদস্যক, কৰণ জোহৰকো দেখা গৈছে। সকলোৱে ফটোৰ বাবে পজো দিলে আজি উপস্থিত হৈ। আৰু যিহেতু সাংবাদিকৰ কেমেৰাবোৰ তাত আছেই আৰু প্ৰতিটো মুহূৰ্ত কেমেৰাত বন্দী কৰি থোৱা হৈছে, আৰু সেয়েহে প্ৰত্যেকৰে মুখত কেৱল আনন্দ। সুনীল ছেত্ৰী আৰু তেওঁৰ কন্যা আৰু পৰিয়ালৰ আন সদস্যসকল
একেলগে গৈছে তেওঁলোকে এই বিবাহ অনুষ্ঠানত অংশ ল'বলৈ। সাধাৰণতে মুকেশ আম্বানী পৰিয়ালৰ সৈতে দেশৰ বিভিন্ন ক্ষেত্ৰৰ যিসকল মূল ব্যক্তি আছে, যিসকল নাম জ্বলা ব্যক্তি আছে, তেওঁলোকৰ অতি সুসম্পৰ্ক। মুকেশ আম্বানীৰ পৰিয়ালৰ প্ৰতিটো অনুষ্ঠানতে আমি বিশেষকৈ বলিউডৰ চেলিব্ৰিটিসকলক দেখিবলৈ পাওঁ। আন অনুষ্ঠানত যাওক বা নাযাওক, কিন্তু মুকেশ আম্বানী পৰিয়ালৰ অনুষ্ঠান বুলি ক'লেই সকলো ঢপলিয়াই যায়। এইবাৰো ব্যতিক্ৰম হোৱা নাই। অনন্ত আম্বানীক এয়া সজাই থকাৰ দৃশ্য দেখুৱাইছোঁ। যি মুহূৰ্তত অনন্ত আম্বানী মুকুট পিন্ধাই থকা হৈছিল, দৰাৰ পোছাক পিন্ধাই থকা হৈছিল, সেই মুহূৰ্তত সাংবাদিকৰ কেমেৰাত কিছু দৃশ্যও বন্দী হৈছিল। ঈশা আম্বানীকো দেখা গৈছে মুখত হাঁহি। ভাতৃৰ যিহেতু বিয়া, সেয়েহে স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে তেওঁৰ মন প্ৰাণ। জেকি শ্ৰফ দেখুৱাইছোঁ। জেকি শ্ৰফ এয়া তেওঁৰ সচৰাচৰ দেখা ভংগীমাতেই জেকি শ্ৰফ উপস্থিত হ'ল। আৰু সাধাৰণতে জেকি শ্ৰফে যি কয় মুখত কৈ দিয়ে, আৰু জেকি শ্ৰফৰ এই ৰূপটোৱেও বহুতক আকৰ্ষণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু নিজৰ ভংগীমাত এয়া অনুপম খেৰ। এনেধৰণে বিভিন্নজন আহিছে আৰু প্ৰতিজনেই আহি মনৰ আনন্দ প্ৰকাশ কৰিছে। এক সুন্দৰ বিবাহৰ অনুষ্ঠান, আৰু দীঘলীয়াকৈ যিহেতু এই বিবাহৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে, এই দীঘলীয়া বিবাহে সকলোকে আকৰ্ষণ কৰিছে। শ্বাহৰুখ খান, কিং খান, লগত তেওঁৰ পত্নী শ্বাহৰুখ খান আৰু তেওঁৰ পৰিয়ালৰ সদস্য অজয় দেৱগন আৰু তেওঁৰ পুত্ৰ। এয়া হৈছে আনন্দ ভৰা ক্ষণ। দক্ষিণৰো বহুকেইগৰাকী ছুপাৰষ্টাৰ আহিছে। দক্ষিণৰ এগৰাকী জনপ্ৰিয় ছুপাৰষ্টাৰ এয়া বৰ্তমান তেওঁৰ স্বামীৰ সৈতে। এনেধৰণেই বিভিন্নজন আহিছে, দেখা দিছে, আনন্দ ব্যক্ত কৰিছে। তাৰপিছত তেওঁলোক গুচি গৈছে। কিন্তু অহা যোৱা প্ৰক্ৰিয়াটো চলি আছে। দিনৰ প্ৰায় 2 বজাৰ পৰাই মানুহ আহিছে, এতিয়ালৈকে অহা যোৱা প্ৰক্ৰিয়াটো চলিয়ে আছে। আৰু নিশা প্ৰায় 12 বজা বা তাতোকৈ বেছিলৈকে মানুহ হয়তো এনেধৰণে অহা যোৱা কৰি থাকিব। আৰু কাইলৈও এক বিশেষ অনুষ্ঠান আছে, দেওবাৰো এক বিশেষ অনুষ্ঠান আছে, আৰু প্ৰতিটো অনুষ্ঠানতেই এনেধৰণেই অতিথিসকল আহি থাকিব। सोना की धरती जहाँ सरिया पधारो हमारे देश रे की सरिया सोना की धरती जहाँ ভারত চাঁদির আসিমান রে সেরিয়া পধারো আমার দেশ রে কি সরিয়া সোনা কি ধরতি জখাঁ ভারত চাঁদির আসিমান রে সেরিয়া
কেটৰিনা কেফ, বিকি কৌশল আৰু আন যিসকল অভিনেতা অভিনেত্ৰী আছে তেওঁলোকক আমি দেখুৱাইছোঁ। অনন্ত ৰাধিকাৰ বিয়াত হাতৰ যাদু দেখুৱালে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ড্ৰামাৰ শিৱামণিয়ে। আৰু ইতিমধ্যে শিৱামণিৰ সেই ড্ৰামৰ যি সুন্দৰ শব্দ আপোনালোকে শুনিবলৈ পালে, কেনেধৰণে তেওঁ ড্ৰাম বজাই আছে আপোনালোকে দেখিছে। লগত আন আন শিল্পী কলা কৌশলীসকলেও তেওঁক সংগত কৰিছে। অনন্ত ৰাধিকাৰ বিয়াত এনেধৰণেই অনুষ্ঠান পৰিৱেশন কৰিছে এজনৰ পাছত আন এজন শিল্পীয়ে। জনপ্ৰিয় কণ্ঠশিল্পী হানি সিঙেও অনুষ্ঠান পৰিৱেশন কৰিলে অনন্ত ৰাধিকাৰ বিয়াৰ অনুষ্ঠানত। এয়া হানি সিং। এইসকল হ'ল বলিউডৰ জনপ্ৰিয় শিল্পী আৰু এওঁলোকে চাওক কেনেধৰণে নাচি বাগি আনন্দত মতলীয়া হৈ পৰিছে। ক্ৰিকেটাৰ আৰু বলিউডৰ শিল্পীসকল একেলগে নাচ গানত মস্কুল হৈছে। এয়া সুন্দৰ অনুষ্ঠান। और दिन भी सानी 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 आ जाओ फोटो में किस्मत होगी तेरी जो तूने बतानी और दिन भी सानी 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 आ जाओ फोटो में किस्मत होगी तेरी जो तूने बतानी আৰু অনন্ত আম্বানী ৰাধিকাৰ বিবাহ অনুষ্ঠানত চামিল হ'ল দেশৰ তাৰকা লোকসকল। তাৰকা ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ পৰা আৰম্ভ কৰি ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰজন্মৰ প্ৰায় সকলো ক্ৰিকেট তাৰকাকে দেখা গ'ল অনন্ত আম্বানী আৰু ৰাধিকাৰ বিবাহ অনুষ্ঠানত। পত্নী অঞ্জলি তেণ্ডুলকাৰৰ সৈতে বিবাহ অনুষ্ঠানলৈ আহিল শচীন তেণ্ডুলকাৰ। এয়া মহেন্দ্ৰ সিং ধোনীকো দেখুৱাইছোঁ। কন্যা জিভা আৰু পত্নী সাক্ষীৰ সৈতে পৰম্পৰাগত সাজ পিন্ধি নতুন লুকছত দেখা গ'ল কেপ্টেইন কুল মহেন্দ্ৰ সিং ধোনীক। কেপ্টেইন বুলি যাক কোৱা হয় বা কেপ্টেইন কুল বুলি যাক কোৱা হয় মহেন্দ্ৰ সিং ধোনী। ইয়াৰ উপৰিও মুম্বাই ইণ্ডিয়াছৰ হৈ খেলা হাৰ্দিক পাণ্ডিয়া, কুণাল পাণ্ডিয়া, ঈশান কিষাণ আহিল অনন্ত আৰু ৰাধিকাৰ বিবাহ অনুষ্ঠানলৈ। ইয়াৰ উপৰি যুজবেন্দ্ৰ চাহল, সূৰ্যকুমাৰ যাদৱ, প্ৰাক্তন ক্ৰিকেটাৰ এছ শ্ৰীকান্ত, শ্ৰেয়াছ আয়াৰ আৰু জসপ্ৰীত বুমৰাহকো দেখা গ'ল বিবাহ অনুষ্ঠানত। বিবাহস্থলীত প্ৰাক্তন ক্ৰিকেটাৰ এছ শ্ৰীকান্তকো দেখিবলৈ পোৱা গ'ল। শ্ৰেয়স আয়াৰো আহিল, বুমৰাহো আহিল আৰু সকলোৱে আনন্দ ব্যক্ত কৰিলে। মুঠতে আমি ইতিমধ্যে কৈছোঁ যে সকলো ক্ষেত্ৰৰ মানুহ, যিসকল জনপ্ৰিয় মানুহ বা যিসকল বিভিন্ন ক্ষেত্ৰত কষ্ট কৰি উন্নতিৰ শিখৰত আৰোহণ কৰিছে, সেইসকল ব্যক্তি, নাম জ্বলা ব্যক্তিসকলে আজি শুৱনি কৰিলে অনন্ত আম্বানীৰ এই বিবাহস্থলী।
धरती जहाँ मारो चांदी रोया आसमान रे सेरिया पधारो हमारे देश रे केसरिया सोना की धरती जहाँ मारो चांदी रोया आसमान रे सेरिया पधारो हमारे देश रे केसरिया सोना की धरती जहाँ मारो चांदी रोया आसमान रे सेरिया पधारो हमारे देश रे केसरिया सोना की धरती जहाँ मारो चांदी रोया आसमान रे सेरिया पधारो हमारे देश এয়া পৰম্পৰা অনন্ত আম্বানীক আইতাক মাক ভায়েক বা ভগ্নী সকলোৱে মিলি একেলগে বিবাহৰ পোছাক পৰিধান কৰাৰ দৃশ্য আপোনালোকে দেখিছে জ্যেষ্ঠ ভাতৃ লগতে ভগ্নী মাতৃ সকলো একেলগে তেওঁ পোছাক পিন্ধোৱা দেখিবলৈ পোৱা গ'ল এয়া নীতা আম্বানী ঈশা আম্বানী সকলোৱে মিলি একেলগে এয়া বিয়াৰ পোছাক পিন্ধাইছে অনন্ত আম্বানীক আইতাকো আছে নীতা আম্বানীৰ মাতৃও আছে অনন্ত ৰাধিকাৰ বিয়াত প্ৰতিফলন ঘটিল ভাৰতীয় সংস্কৃতিৰ ভাৰতীয় জাতীয় সাজপাৰে চকু থৰ কৰিলে বিবাহস্থলীত গোট খোৱা বিশ্বৰ নামী দামী ব্যক্তিসকলৰ জাতীয় সাজ পোছাক পিন্ধি অতিথিক আদৰিলে আম্বানী পৰিয়ালে আৰু যিসকল তাৰকাসকল আহিয়ে আছে এই দক্ষিণৰ তাৰকাসকলকো দেখুৱাইছোঁ মহেশ বাবু আৰু মহেশ বাবুৰ কাষত বলিউডৰ দুগৰাকী অভিনেত্ৰী সাধাৰণতে দক্ষিণৰ তাৰকা বুলি ক'লেই মানুহৰ মাজত আজিকালি বেছি উৎসুকতা বা বেছি উৎসাহ দেখিবলৈ পোৱা যায় ইয়াৰ পূৰ্বে সলমান খানো গৈ উপস্থিত হৈছিল এনেধৰণে নামী দামী ব্যক্তিসকল নিজৰ নিজৰ ক্ষেত্ৰত উন্নতি কৰা উন্নতিৰ শিখৰত আৰোহণ কৰা ব্যক্তিসকলক দেখা গৈছে অনন্ত ৰাধিকাৰ বিয়াত উজ্বলিল ভাৰতীয় সংস্কৃতি জাতীয় পোছাক পৰিধান কৰি বিয়ালৈ আহিল অতিথি অনন্ত ৰাধিকাৰ শুভ বিবাহ উপলক্ষে অনন্য পৰিৱেশে বিৰাজ কৰিছে মুম্বাইৰ সুশোভিত জিঅ' ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰৰ বিবাহস্থলী আম্বানী পৰিয়ালৰ সৰু পুত্ৰ অনন্ত আম্বানীৰ বিয়াত প্ৰাধান্য পালে ভাৰতীয় সাজপাৰে আম্বানী পৰিয়ালৰ প্ৰতিজন সদস্যই পৰিধান কৰিছে ভাৰতীয় সাজপাৰ দেহত জাতীয় সাজপাৰ মুখত এমুকুৰা হাঁহি আৰু বিনম্ৰ ভাৱেৰে এটি নমস্কাৰ এইদৰে দেশৰ লগতে বিশ্বৰ ভিন্ন প্ৰান্তৰ অতিথিক আধে বেথে আদৰিছে আম্বানী পৰিয়ালে বিবাহ অনুষ্ঠানলৈ নিমন্ত্ৰিত অতিথিসকলক আদৰা আৰু আপ্যায়নত নিয়োজিত লোকসকলেও পৰিধান কৰিছে ভাৰতীয় সাজপাৰ বিয়াৰ চিঠিত নিৰ্ধাৰিত সাজপাৰ পতেই অনুষ্ঠিত হৈছে বিবাহৰ কাৰ্যসূচী এই অনুসৰি 13 জুলাই অৰ্থাৎ শনিবাৰে অনুষ্ঠিত হ'ব শুভ আশীৰ্বাদৰ অনুষ্ঠান শুভ আশীৰ্বাদৰ অনুষ্ঠানৰ ড্ৰেছ কোড হ'ব ইণ্ডিয়ান ফৰ্মেট 14 জুলাই অৰ্থাৎ দেওবাৰে বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত ড্ৰেছ কোড হ'ব ইণ্ডিয়ান চিক
নেশ্যনেল ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ভিৰ কৰিলে অনন্ত ৰাধিকাৰ বিবাহথলীত আম্বানী পৰিয়ালৰ বহু প্ৰতীক্ষিত এই বিবাহ অনুষ্ঠানত হলিউডৰ চেলিব্ৰিটিসকলে ভিৰ কৰা দেখা গৈছে বৃহস্পতিবাৰে স্বামী নিক জোনাছসহ মুম্বাইত উপস্থিত হ'ল প্ৰিয়ংকা চোপ্ৰা আহিল হলিউডৰ অভিনেতা জন চিনাও বিবাহথলীত দেখা গ'ল টনি ব্লেয়াৰকো আৰু বাতৰি দেখিতে সময় হৈছে হেডলাইন্সৰ টপ হেডলাইন্স